আপোনাৰ আধাৰ কাৰ্ডখন ইনভেলিড হৈ যাব পাৰে যদিহে আপুনি এই আপডেটটো কৰি নলয় ঠিক আছে চৰকাৰৰ ফালৰ পৰা ডেডলাইন দিছে লাষ্ট ডেট দিছে তো তাৰে আগত যদি আপুনি ডকুমেণ্ট আপডেটটো কৰি নলয় আধাৰ আপডেটটো কৰি নলয় তো আপোনাৰ আধাৰ কাৰ্ডখন ইনভেলিড হৈ যাব মানে কোনো কামৰ কাৰণে ইউজ কৰা নাযাব মানে কিবা এটা কাম কৰিব গ'লে তাতে নটিফিকেশ্যন আহি যাব যে ইয়ৰ আধাৰ ইজ নট আপডেটেড ঠিক আছে তো সম্পূৰ্ণ প্ৰচেছ আমি এই ভিডিঅ'টোত জানিম কেনেকৈ আপুনি ঘৰত বহিয়ে আপুনি নিজে ডকুমেণ্ট আপডেটটো কৰি ল'ব পাৰে এতিয়া এই প্ৰচেছটো সম্পূৰ্ণভাৱে বিনামূলীয়া হৈ আছে আৰু পিছলৈকে আপোনাক চাৰ্জ কৰিব লগা হ'ব পাৰে ভিডিঅ'টো শেষলৈকে চাওক গোটেইখিনি প্ৰচেছ আপুনি জানি ল'ব আৰু কেনেকৈ আপুনি নিজে কৰিব পাৰে যদিহে আপুনি কৰিব নোৱাৰে আপোনাৰ কাষৰ CSC চেণ্টাৰ বা কম্পিউটাৰ চেণ্টাৰলৈ যাব তাত আপুনি কৰি ল'ব পাৰে আপোনাৰ হাতত বেছি দিন নাই এসপ্তাহ আছে তো তাৰে আগতে এই আপডেটটো কৰি লওক প্ৰথমতে আপুনি যাব লাগিব গুগলত আৰু গুগলত টাইপ কৰিব আপুনি উদাই UIDAI এইটো অফিচিয়েল ৱেবছাইট হয় আধাৰ কাৰ্ডৰ কাৰণে ঠিক আছে তো প্ৰথম লিংকতে ক্লিক কৰি দিব আপুনি তো আধাৰ ৱেবছাইটত আপুনি এণ্টাৰ কৰিব ঠিক আছে ইয়াতে লেংগুৱেজ সিলেক্ট কৰি দিব লেংগুৱেজ সিলেক্ট কৰাৰ পিছত আপোনাৰ আধাৰৰ ৱেবছাইটটো খোল খাই যাব আপোনাৰ সন্মুখত আধাৰৰ ৱেবছাইটটো খোল খাই যাব আৰু ইয়াতে লিখা থাকিব আপোনাৰ বেনাৰখন চাব পাৰিব আপুনি ডকুমেণ্ট আপডেট ইয়াতে লাষ্ট ডেট লিখা আছে 14 ডিচেম্বৰ 2024 ইয়াতে ফ্ৰী আছে ঠিক আছে তো ফ্ৰী ইয়াৰ পিছত আপোনাৰ 14 ডিচেম্বৰৰ পিছত আপোনাৰ ফিজ লাগিব পাৰে নিজে কৰিব নোৱাৰে আপোনাৰ কাষৰ CSC চেণ্টাৰ বা কম্পিউটাৰ চেণ্টাৰলৈকে যাওক আৰু তাতে কৰি লওক ঠিক আছে তো আপুনি মাই আধাৰৰ ভিতৰত আপুনি যাব পাৰে তাৰপিছত আপুনি ডকুমেণ্ট আপডেটত যাব পাৰে ঠিক আছে ডকুমেণ্ট আপডেটত ক্লিক কৰি দিব ডকুমেণ্ট আপডেট ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজ যেটো খোল খাই যাব ইয়াতে আপুনি দেখি পাব আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল 14/12/2024 ঠিক আছে ইয়াতে আপুনি ক্লিক টু ছাবমিটত ক্লিক কৰি দিব আৰু এই আপডেটটো কৰাৰ কাৰণে আপোনাৰ কাৰণে দৰকাৰ হ'ব আইডেণ্টিটি প্ৰুফ এটা আৰু এড্ৰেছ প্ৰুফ এটা ঠিক আছে য'ত নেকি আপোনাৰ নাম আধাৰৰ মতে একে একজেক্টলি মেটচ কৰে ঠিক আছে আৰু তৃতীয় নম্বৰত লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে তাত এটা OTP যাব সেই মোবাইলটোত আৰু সেই OTPটো ইয়াতে দৰকাৰ হ'ব আৰু নহ'লে বা মই আপোনাক এইটো লিংক দি দিম ডাইৰেক্ট লিংক য'ত নেকি আপুনি লগইন অপশ্যনটো পাব আৰু ডাইৰেক্ট ইয়াৰ পৰা ডকুমেণ্ট আপডেটটো কৰিব পাৰিব ঠিক আছে লগইন অপশ্যনত ক্লিক কৰিব তাৰপিছত আপোনাৰ আধাৰৰ যিটো 12 ডিজিট নাম্বাৰ সেইটো আছে ইয়াতে এণ্টাৰ কৰিব আধাৰ নম্বৰ আৰু কেপচাটো মাৰি পেলাই আপুনি লগইন উইথ OTP ক্লিক কৰিব তাৰপিছত আপোনাৰ আধাৰ নম্বৰত আধাৰখনত আপোনাৰ যিটো মোবাইল নম্বৰ লিংক আছে তাতে এটা OTP যাব সেই OTPটো ইয়াতে পুট কৰি দিব OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি লগইন অপশ্যনত ক্লিক কৰি দিব আপোনাৰ UDAIৰ ৱেবছাইটত লগইন হৈ যাব আপোনাৰ আধাৰৰ গোটেই সম্পূৰ্ণ ডিটেইলছ ইয়াতে চাব পাৰিব ঠিক আছে ইয়াতে সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াতে ল'ব পাৰিব যেনে আপোনাৰ ডকুমেণ্ট আপডেট প্ৰথমখিনি দেখা পাইছে প্ৰথম অপশ্যনটো দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14 ডিচেম্বৰ 2024 ইয়াতে আপুনি ক্লিক কৰিব লাগিব তাৰ বাহিৰে আপুনি গোটেইখিনি অপশ্যন ইয়াতে চাব পাৰিব ডকুমেণ্ট আপডেট কৰিম তো ডকুমেণ্ট আপডেটত মই ক্লিক কৰি দিম ঠিক আছে ইয়াৰ পিছত নেক্সটত ক্লিক কৰি দিম আৰু নেক্সটত ক্লিক কৰি দিম ঠিক আছে চাব ইয়াতে আপোনাৰ ডিটেইলছখিনি গোটেইখিনি দেখাই দিব আপুনি ভেৰিফাই কৰি ল'ব তাৰপিছত আই ভেৰিফাই দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট এনেকৈ ক্লিক কৰি পেলাই নেক্সটত দি দিব ইয়াতে চাব আপোনাৰ দুটা ডকুমেণ্টছ লাগিব প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি প্ৰুফৰ কাৰণে আপুনি বিভিন্ন ডকুমেণ্টছ দিব পাৰে ইয়াতে লিষ্ট আছে তো সেই লিষ্টৰ মতে আপুনি দিব পাৰে আপুনি পান কাৰ্ড দিব পাৰে বা বেংকৰ বহি দিব পাৰে বা ভোটাৰ কাৰ্ড দিব পাৰে এনেকুৱা দিব পাৰে ঠিক আছে তো মই ইয়াতে পাছবুক আপলোড কৰিম পাছবুকটো আপোনাৰ দুটা অপশ্যনতো আছে আপোনাৰ আইডেণ্টিটি প্ৰুফ হিচাপে আৰু আপোনাৰ আইডেণ্টিটি প্ৰুফ হিচাপে আৰু এড্ৰেছ প্ৰুফৰ কাৰণেও আপুনি পাছবুকটো দিব পাৰে বা ভোটাৰ কাৰ্ড আপুনি দুটাতো দিব পাৰে কিন্তু আইডেণ্টিটি পান কাৰ্ডখন অকল আইডেণ্টিটি প্ৰুফ হিচাপেহে মানা যাব ঠিক আছে আৰু এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি ভোটাৰ কাৰ্ড বা বেংকৰ বহি বা আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট দিব পাৰে ঠিক আছে এনেকৈ চিলেক্ট কৰি পেলাই আপুনি ইয়াতে ক্লিক কৰিব ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্টত আপুনি ক্লিক কৰিব কণ্টিনিউ টু আপলোডত ক্লিক কৰিব তাৰপিছত আপোনাৰ ফাইল মেনেজাৰ খোলা খাব আপুনি JPG ফাইলত ৰাখিছে আপুনি প্ৰথমে PDF বনাই ল'ব PDF কেনেকৈ বনাই লয় আপোনাক গুগলত যাব গুগলত গৈ পেলাই আপুনি চিম্পলি ইয়াতে ক্লিক কৰি লিখি দিব JPG টু PDF ঠিক আছে ইয়াতে বহুতটা লিংক আছে বহুতটা ৱেবছাইট আছে য'ত নেকি আপোনাৰ PDF আপুনি ইজিলি বনাব পাৰে ঠিক আছে ইয়াতে ছেকেণ্ড বাৰো মই বেংকৰ বহিটোৱে দিম কাৰণ বেংকৰ বহিটো আপোনাৰ আইডেণ্টিটি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ হিচাপে দুটাতো মান্য হয় ঠিক আছে তাৰপিছত আপুনি ইয়াতে চেকবক্সটো ক্লিক কৰি দিব আৰু নেক্সটত ক্লিক কৰি দিব তাৰপিছত অ'কেত ক্লিক কৰি দিব আপোনাৰ ডকুমেণ্ট ছাকচেছফুলি আপলোড হৈ যাব ঠিক আছে আৰু ৰাইট সাইডে আপুনি দেখিব এটা SRN নাম্বাৰ দিয়া গৈছে এই SRN নাম্বাৰটো আপোনাৰ সাৰ্ভিস ৰিকুৱেষ্ট নাম্বাৰ হয় কিবা কাৰণত যদি আধাৰ আপডেট আপোনাৰ হোৱা নাই বা এই যেটো ডকুমেণ্ট আপডেট দিছে এটো হোৱা নাই তেতিয়া আপুনি আধাৰত ক্লিক কৰি কল কৰি পেলাই আপুনি আপোনাৰ ৰিকুৱেষ্টটো চাব পাৰে ঠিক আছে এই SRN নাম্বাৰটোৰে তাৰপিছত আপুনি সাবমিটত ক্লিক কৰি দিব
ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডকুমেণ্টটো ছাকচেছফুলি আপলোড হৈ যাব আৰু আপোনাৰ ৰিকুৱেষ্টটো লোৱা যাব সেইমতে আপুনি ডাউনলোড একনলেজমেণ্টত ক্লিক কৰি পেলাই আপুনি পিডিএফটো আপোনাৰ একনলেজমেণ্ট পিডিএফটো আপুনি ইয়াতে আপোনাৰ আধাৰ নম্বৰ দেখিব এছআই নাম্বাৰটো দেখিব আৰু এমাউণ্ট পেইড বৰ্তমান 0 হৈ আছে পিছলৈকে আপোনাৰ 50 ৰুপিজৰ পৰা 500 ৰুপিজলৈকে হ'ব পাৰে তো 14 ডিচেম্বৰৰ আগতে আপুনি আপডেটটো কৰি ল'ব ঠিক আছে ইয়াতে লিখা কি কৈছে ডিয়াৰ আপোনাৰ নামটো তাৰপিছত ইয়ৰ ডকুমেণ্ট আপডেট ৰিকুৱেষ্ট হেজ বিন ৰিচিভড এণ্ড ইজ ইন প্ৰচেছ ইহঁতে প্ৰচেছটো কৰি আছে ইউ আৰ নট ৰিকুৱেষ্টেড টু ছাবমিট দ্য ডকুমেণ্ট এগেইন আনলেছ ইউ ৰিচিভ এনি মেছেজ ইন দিছ ৰিগাৰ্ড ফ্ৰম ইউডাই আপুনি যেতিয়ালৈকে আধাৰৰ পৰা মেছেজ নাহে আপোনাৰ মোবাইলত তেতিয়ালৈকে পুনৰ আৰু নতুনকৈ ডকুমেণ্ট আপডেট কৰিব লগা দৰকাৰ নাই কিবা কাৰণত যদি আপোনাৰ ডকুমেণ্টটো ভেৰিফাই নহয় আৰু ৰিকুৱেষ্টটো ফেইল হৈ যায় বা ৰিজেক্ট হৈ যায় তেতিয়া পুনৰ আপুনি ডকুমেণ্ট আপডেটটো কৰিব লাগিব ঠিক আছে এইখিনি আছিল আপোনাৰ ইজি প্ৰচেছ